নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কথা পাতিম কি খাদ্য গ্ৰহণ কৰি গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা আৰম্ভ হ'ব পাৰি। আজিকালি বেছিভাগ মানুহৰে এক কমন স্বাস্থ্য সমস্যা হৈছে গেছ আৰু এচিডিটিৰ সমস্যা। এই গেছ আৰু এচিডিটিৰ সমস্যাৰ মূল কাৰণবিধ হৈছে বেছি তেলত ভজা খাদ্য গ্ৰহণ কৰা বা বেছিকৈ মছলাযুক্ত খাদ্য গ্ৰহণ কৰা, লগতে সময়মতে আহাৰ গ্ৰহণ নকৰা আৰু ৰাতি দেৰিকৈ খাদ্য গ্ৰহণ কৰা। গতিকে আমি গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমি নিশ্চিতভাৱে বেছি তেলত ভজা খাদ্য বা বেছি মছলাযুক্ত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবই লাগিব। লগতে আমি সময়মতে খাদ্য গ্ৰহণ কৰিব লাগিব আৰু ৰাতি সোনকালে খাদ্য গ্ৰহণ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব। তেতিয়াহে আমি নিশ্চিতভাৱে গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা পাৰ্মানেণ্টলি আমি উপশম লাভ কৰিব পাৰোঁ বা গেছ আৰু এচিডিটিৰ সমস্যাক আমি প্ৰতিৰোধ কৰাটো সম্ভৱ। কিন্তু দেখা গৈছে বেছিভাগ মানুহেই এনে গেছ আৰু এচিডিটিৰ সমস্যাত আক্ৰান্ত হ'লে ফাৰ্মাচীৰ পৰা গেছৰ টেবলেট কিনি আনি খোৱাৰ এক অভ্যাস গঢ়ি উঠে আৰু এনেদৰে গেছৰ টেবলেট খাই গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা অস্থায়ীভাৱে উপশম লাভ কৰিব পাৰি যদিও গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা পাৰ্মানেণ্টলি উপশম লাভ কৰাটো সম্ভৱ নহয়। কিছুমান খাদ্য গ্ৰহণ কৰিলেও অৱশ্যে আমি গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা পাৰ্মানেণ্টলি উপশম লাভ কৰিব পাৰোঁ। এনে কিছুমান খাদ্য হৈছে এক নম্বৰতে আদা। আমি যদি নিতৌ ৰাতিপুৱা খালী পেটত আদা সিজোৱা পানী খোৱাৰ অভ্যাস গঢ়ি তোলোঁ তেতিয়া আমি পাৰ্মানেণ্টলি আমি এই গেছ আৰু এচিডিটিৰ সমস্যাক প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠে। আৰু আমি বেছিভাগ মানুহে জানো যে আদা খালে চৰ্দি, পানী লগা বা ইনফ্লামেটৰী জনিত কিছুমান ৰোগৰ পৰা আমি উপশম লাভ কৰিব পাৰোঁ। কিন্তু আদা সিজোৱা পানী খালে গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰাও পাৰ্মানেণ্টলি উপশম লাভ কৰিব পাৰি। গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পৰা আন এবিধ খাদ্যবস্তু হৈছে কমলা টেঙা। কমলা টেঙাত আচলতে যথেষ্ট পৰিমাণে ফাইবাৰ থাকে আৰু এনে ফাইবাৰযুক্ত হোৱাৰ বাবে কমলা টেঙা যদি নিয়মিতভাৱে খোৱা হয় তেতিয়া হজম প্ৰক্ৰিয়া ভাল হৈ উঠে। আৰু যিহেতু গেছ আৰু এচিডিটিৰ এক প্ৰধান কাৰণ হৈছে হজমৰ গণ্ডগোল, গতিকে কমলা টেঙা ফাইবাৰযুক্ত হোৱাৰ বাবে আৰু কমলা টেঙা যদি নিয়মিতভাৱে খোৱা হয় তেতিয়া হজম প্ৰক্ৰিয়া ভাল হয় আৰু হজম প্ৰক্ৰিয়া ভাল হোৱাৰ ফলতে আমাৰ গেছ আৰু এচিডিটিৰ সমস্যাৰ নিচিনা সমস্যাই আমাক দেখা নিদিয়ে। সেইবাবে নিয়মিতভাৱে বতৰৰ ফল কমলা টেঙা খাব লাগে। গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পৰা 3 নম্বৰ খাদ্যবস্তুবিধ হৈছে সৰিয়হৰ বীজ। সৰিয়হৰ বীজত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় আৰু যদিহে সৰিয়হৰ বীজ পিচি খোৱাৰ এক অভ্যাস গঢ়ি তোলা হয় তেনেহ'লে পায়খানা সদায় খলচা হয় আৰু পায়খানা খলচা হৈ থাকিলে গেছ আৰু এচিডিটিৰ সমস্যাই কেতিয়াও দেখা নিদিয়ে। গেছ আৰু এচিডিটি প্ৰতিৰোধ কৰিব পৰা 4থবিধ খাদ্যবস্তু হৈছে নেমু টেঙা। নেমু টেঙাৰ ৰসৰ চৰপাত খোৱা অভ্যাস কৰিলে বিভিন্ন ৰোগৰ পৰা উপশম লাভ কৰিব পাৰি আৰু নেমুৰ ৰসত কেলছিয়াম, পটাছিয়াম যথেষ্ট পৰিমাণে থাকে, লগতে ভিটামিন চি থাকে। ভিটামিন চিৰ বাবে আমাৰ ছালৰ স্বাস্থ্যও ভালে থাকে। গতিকে নেমুৰ ৰসৰ চৰবত খোৱা অভ্যাস কৰিলে আমাৰ গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰাও আমি হাত সাৰি থকাটো সম্ভৱ। বন্ধুসকল, কি খাদ্যই গেছ আৰু এচিডিটিৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰে সেই বিষয়ে কথাখিনি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোৰ পৰা এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।